ৰাজীৱ শদিয়া এজন গণশিল্পী আছিল। মৃত্যুৰ পিছত বহুতে ৰাজীৱ শদিয়াক গণশিল্পী হিচাপে ঘোষণা কৰিছিল, কিন্তু বহু মানুহে গ্ৰহণ কৰিবলৈ বিচৰা নাছিল। কিন্তু আজিৰ দিনটোত টুপচিঙা পথাৰত লাখ লাখ শুভাকাংক্ষীৰ উপস্থিতিয়ে প্ৰমাণ কৰি দেখালে যে ৰাজীৱ শদিয়া এজন সঁচাকৈ গণশিল্পী। আৰু ৰাজীৱৰ গীতেৰে যে জনগণৰ মন স্পৰ্শ কৰিছিল তাৰ প্ৰমাণ আজি আমি এই ক্ষেত্ৰখনত পাইছোঁ। গতিকে এতিয়া এটাই আমাৰ অনুৰোধ বা আমি এটাই কাম কৰিব লাগিব, ৰাজীৱ শদিয়াক যদি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ তেতিয়াহ'লে আমি জাতিটোক ঐক্যবদ্ধ কৰিব লাগিব, জাতিটোক আত্মনিৰ্ভৰশীল কৰিব লাগিব আৰু স্বাধীন চেতিয়া জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়াহে আমি ৰাজীৱ শদিয়ালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। কাৰণ ৰাজীৱ শদিয়াই গীতেৰে সেই কথাখিনিয়ে বাৰম্বাৰ অসমৰ জনগণক কৈ গৈছিল, অসমৰ জনগণে বুজি নুঠিলে। এতিয়া আমি সেই কামখিনিৰ যোগেদি ৰাজীৱ শদিয়ালৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আজি প্ৰয়াত জনতাৰ শিল্পী, গণশিল্পী, ৰাইজৰ বন্ধু ৰাজীৱ শদিয়াৰ পবিত্ৰ আৰ্য চাৰ্য আৰু পবিত্ৰ আৰ্য চাৰ্যত আজি আমি দেখিবলৈ পাইছোঁ হাজাৰ হাজাৰ গাড়ীৰ আগমন, লাখ লাখ লোকৰ আগমন। আৰু এই মানুহখিনিয়ে আজি দেখুৱাই দিছে যে প্ৰকৃত শিল্পী কোন আৰু গায়ক কোন। শিল্পীৰ মৰ্যাদা পাবলৈ হ'লে বহু কষ্ট কৰিব লাগে, আৰু সেইকাৰণে ৰাইজে ৰাজীৱ শদিয়াক গণশিল্পীৰ দ্বাৰা বিভূষিত কৰিছে। আৰু আমি ৰাজীৱ শদিয়াৰ যি কৰণীয় কাম, এই কৰণীয় কামখিনি টাই সংযোগ পৰিষদ তথা ৰাইজে দায়িত্ব ল'ব লাগিব। তেওঁৰ বহু কাম আধৰুৱা হৈ থাকিল, তেওঁ পৰিয়ালৰ কথা আছে, তেওঁ কণমানি ল'ৰাটোৰ কথা আছে। এই সকলো দায়িত্ব ৰাইজৰ লগতে দলভাৱে লোৱাৰ প্ৰয়াস আমি নিশ্চয় কৰিম। আৰু এইখিনিতে আমাৰ মুখ্যমন্ত্ৰীলৈ এটা প্ৰশ্ন আমি কৰিছোঁ, ৰাইজৰ প্ৰশ্ন, আমাৰ প্ৰশ্ন। প্ৰয়াত ৰাজীৱ শদিয়া গণশিল্পী এষাৰ মাত দিবলৈ আপোনাৰ কিয় আজিও সময় নহয়? এই প্ৰশ্নটো ৰাইজৰ আৰু এই প্ৰশ্নটো আমাৰ। বনিয়াৰ ওচৰলৈ আপোনালোকে যাব পাৰে খবৰ ল'বলৈ, কিন্তু খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ এজন গণশিল্পী, জনতাৰ শিল্পীৰ ওচৰলৈ কিন্তু আহিবলৈ সময় নাই। এই প্ৰশ্ন কিন্তু আপোনালোকে বাৰে বাৰে উঠিছে। আৰু গতিকে মুখ্যমন্ত্ৰীক আমি পুনৰবাৰ কওঁ যে তেওঁৰ পৰিবাৰৰ ওচৰলৈ আহি তেওঁৰ পৰিবাৰক এটা চৰকাৰী চাকৰি আৰু কণমানি যি ল'ৰা, এই ভৱিষ্যতৰ দায়িত্ব মুখ্যমন্ত্ৰী আহি নিজে গ্ৰহণ কৰি তেওঁ প্ৰতিশ্ৰুতি দিবলৈ এই সংবাদ মাধ্যমৰ যোগেদি আমি তাইৰ পাতৰ প্ৰভাৱ। ধন্যবাদ।